এই সীমা সমস্যাগিলা সমাধান নহওঁতে আকৌ মানে মেঘালয় আগ্ৰাসন কৰিছে অসমৰ মাটি। এই সীমা সমস্যাগিলা সমাধান নহওঁতে আকৌ মানে মেঘালয় আগ্ৰাসন কৰিছে অসমৰ মাটি। ৰাণীবাৰী মানে হেৰি কি কয় ৰেভিনিউ ভিলেজত একচুৱেলি কোটালপাৰাত পৰে, সেইখিনি কোটালপাৰা ৰেভিনিউ ভিলেজ পৰে, অসমৰে মাটি সেইখিনিত। তাত প্ৰায় 50 লাখ টকাৰ এটা কাম ইৰিগেশ্যনৰ কাম চলি আছে, ইৰিগেশ্যনৰ নলাৰ আৰু মানে কি যদি সেনেকুৱা হয় তেতিয়া সমস্যাবিলাক সমাধান কেনেকৈ কৰিব অসম চৰকাৰক। এইকাৰণে আমি অনুৰোধ জনাইছোঁ এইবিলাক সমস্যা যাতে সোনকালে সমাধান কৰে। আচলতে আছে আপোনাৰ এতিয়া পাটগাঁৱত এটা পানী টেংকি বনাই আছে। পাটগাঁওখন এইটো মেঘালয় চৰকাৰে বনাই আছে। পাটগাঁওখন অসমত পৰে, অসমতে প্ৰপাৰ অসম। সেইখন পাটগাঁও বান্ধপাৰা বুলি কয় আচলতে। অসম চৰকাৰে ভূমিকা নলয় নেকি? মই মণ্ডল আহিছিল, তেওঁলোকক মই যেতিয়া হেৰি কৰিলোঁ কমপ্লেইন দিওঁতে তেওঁলোকে আহিছিল, চাই ফেলে গুচি গৈছে। তাৰপিছত একো তাৰমানে হেৰি লোৱা নাই, ব্যৱস্থা লোৱা নাই, বিহিত ব্যৱস্থা লোৱা নাই। আপোনালোকৰ সীমান্ত অঞ্চলৰ অসমৰ মানুহক যদি মেঘালয়ক সমৰ্থন নকৰে তেতিয়া ভয় ভাবুকি দিয়ে বুলিও কথা এটা ওলায়। নাই, সেইটোতো দিবই নোৱাৰে, কাৰণ আমাৰ সেইটো তেওঁলোকে দিব নোৱাৰে, ভয় ভাবুকি একো দিব নোৱাৰে। সেইটো মই ডাঠি ক'ব পাৰোঁ, কাৰণ আমাৰ অবিহনে তেওঁলোকে চলিব নোৱাৰে। আমাৰ ইফালেদি আহিব লাগিব, কাৰণ তেওঁলোকে সেই ৰাস্তাটো হেৰি নকৰে। বিভিন্ন ঠাইত পথ নিৰ্মাণো কৰিছে নেকি তেওঁলোকে? বৰ্তমান পথ নিৰ্মাণ কৰা নাই অসমৰ মাটি, আগতে কৰিছিল, এতিয়া কৰা নাই। এইটো যিখিনি কৃষিভূমিত আপোনাৰ ইৰিগেশ্যনৰ কাম চলি আছে সেইখিনি একদম অসমৰে মাটি হয়। এতিয়ালৈকে মানে কি SDCও একো গুৰুত্ব দিয়া নাই, আৰু অসম চৰকাৰেও মানে হেৰি একো গুৰুত্ব দিয়া নাই এই ক্ষেত্ৰত। সেইটো মেঘালয়ে বনাইছে, মেঘালয়ৰ পৰা বনাইছে। আজি এজনে মোক ফোন কৰি আছিল, মোৰ ফোনটো উঠোৱা নাই। মেঘালয়ৰ কোনোবা ঠিকাদাৰ হ'ব। এতিয়া আপোনালোকৰ জিঅ'টেক কৰি থৈছে? জিঅ'টেক কৰি চোৱা হৈছে, সেইখিনি আপোনাৰ পোষ্ট অফিচ ৰাজাপাৰাৰ পৰে, অসমৰ গোটেইখিনি অসমৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।